নমস্কাৰ, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। ভিউৱাৰ্ছ এণ্ড ফলোৱাৰ্ছ, আজি আকৌ বেক টু বেক আহিলোঁ, কাৰণ যে মই মেডিচিন কিবা এটা শিকিছোঁ, ৰাইজক জনাব লাগে, এইটো মোৰ কথাটো হ'ল এইটো, মোৰ ঘৈণীয়েকে ছাগলী পোহে, মোৰ পোৱালীকেইটাও ছাগলীটো অহা যোৱা লৈ কৰে। তো মই বহুত আশা কৰি একদম সেই অলপ দূৰৰ পৰা 500 টকা ভাড়া দি লৈ গৈ তাৰ পৰা ভগলা দেখাই আনিলোঁ। ছাগলী পোৱালি দিলে, ৰাম ছাগলী পোৱালি হৈছে। তো আশাৰ বস্তু বোলে বেয়া হয়, মানুহে কয়। ছাগলীটোক ধৰিলে আমাৰ ভাষাত কয় ঘুগৰা, আপোনালোকৰ ভাষাত কি কয় মই নাজানো। মানে ছাগলীটো গোটেই গাৰ বাকলি মানে নোমকেইটা খৰি খৰি পৰি গৈ আছিলে, আৰু কেনেকুৱা মানে বেমাৰীৰ নিচিনা হৈ গৈছিলে, মৰি যাওঁ অৱস্থা। সেইটো টাইমত আমাৰ গাঁৱৰে মানুহ কোনোবাই ক'লে যে মানে মই ডক্টৰৰ তাত গৈছিলোঁ যে এইটো বেমাৰৰ দৰৱ দিয়ক। ডক্টৰে কয় এইটো বেমাৰৰ কিবা দৰৱ নাই। ভেটেনেৰীত ফোন মাৰিলোঁ, ভেটেনেৰীতো একেই কথা ক'লে, এইটো বেমাৰৰ দৰৱ নাই। মই আফচোচ কৰি ইফালে ঘূৰি ফুৰিলোঁ। ইজনে কয় চাই দিয়া, ইজনে কয় কিবা কৰা। লাষ্টত উপায় নাপায় আমি যে খাওঁ, মোহাৰি খাওঁ চাদা, হিন্দীত কয় তাম্বাকু, এই চাদাৰ লগত অলপ পৰিমাণ চূণ মিহলাই ধুনীয়া কৰি গুড়ি কৰি মিহলাই টেমাত এটা চাদা হেৰি কৰি দিলোঁ, টেমাটো তিয়াই দিলোঁ। তিয়াই দি গোটেই ৰাতি চাদাটো তিয়াই ৰাখি ৰাতিপুৱা সেই চাদাৰ পানী দি ছাগলীটো ধুই দিলোঁ। 3 দিন ধুই দিয়াৰ পিছত এতিয়া চাওক মোৰ ছাগলী ভাল। এইটো একদম দেখা প্ৰমাণ, এইটো মোৰ ছাগলী। কেমেৰাটো ওচৰলৈ আনা, চাবলৈ দিয়া ৰাইজক। কেমেৰাটো ওচৰলৈ আনা, চাবলৈ দিয়া। এইটো চাওক, এই নোমকেইটা চব নতুন গজা নোম, আগৰ নোম নাই, চব নোম পৰি গৈছে। এইটো চাইছে ভৰিত এতিয়াও নোম হোৱা নাই, চাই লওক, ভালদৰে চাই লওক, ভৰিটোত এতিয়াও নোম হোৱা নাই। তো এইবিলাক হ'ল মানে এক্সপৰ্ট কৰা বস্তু, মানে ডাইৰেক্ট প্ৰমাণ থকা বস্তু হয়। মই যি বনাম প্ৰমাণ থকা বস্তু, যি কম প্ৰমাণ থকা বস্তু। এনেই ফাল্টু ভিডিঅ' বনাই উখৰি গুচি গৈছে, তেতিয়াহ'লে চাধা আৰু অলপ চূণটো একদম কম পৰিমাণে ল'ব, বেছি পৰিমাণে নল'ব দেই। চাধা ধৰক এটা পাত বা দুটা পাত, একদম অলপ চূণ লগত মোহাৰি ল'ব। মোহাৰি এটা জগত বা এটা বৈয়ামত বা এটা কিবা এটা পাত্ৰত, মানে বাচনত ধুনীয়া কৰি তিয়াই, এইটো একদম পানীটো কোলা নিচিনা হৈ যাব। সেই কোলা পানীটো দি ধুনীয়াকৈ, যেনেকৈ আমি গাত তেল সানো, তেনেকৈ সেই ছাগলীটোক বা সেই গৰুটোক ধুনীয়া কৰি সানি দিব লাগিব। সানি দিয়াৰ পাছত 3 দিন বা 4 দিন পিছত চাব ছাগলীটো ভাল হৈ গ'ল। আপুনি মেডিচিনটো ব্যৱহাৰ কৰিব লাগিব 3 দিন, অনলি 3 দিন, তাৰ ওপৰত নহয়। থেংক ইউ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু মানুহক জানিবলৈ সুবিধা কৰি দিব।